শিৱসাগৰত শিশু শ্ৰমিক উদ্ধাৰক লৈ চাঞ্চল্য ONGCৰ উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ শিৱসাগৰ ONGCৰ আৱাসিক এলেকাত 14 বছৰীয়া এগৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰা হৈছে এই ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ জন্মাইছে সূত্ৰৰ পৰা জানিব পৰা মতে আৱাসিক এলেকাৰ গৃহত বসবাস কৰা পুৰবী বৰুৱা নামৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা শিশুটি উদ্ধাৰ কৰা হয় পুৰবীৰ স্বামী দীপক ONGCৰ এজন বিষয়া বুলি নিশ্চিত কৰা হৈছে এই দম্পতীয়ে বহু বছৰৰ পৰা শিশুটি ঘৰুৱা কামত ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল অভিযানকাৰী দল দণ্ডাধীশ শ্ৰম বিভাগ আৰু শিশু সুৰক্ষা বিভাগৰ বিষয়াসহ উপস্থিত থাকোতে শিশুটি উদ্ধাৰৰ চেষ্টা আৰম্ভ হয় কিন্তু কিশোৰীগৰাকীক প্ৰতিবেশীৰ প্ৰস্ৰাৱগাৰৰ ভিতৰত লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল বহু প্ৰচেষ্টাৰ অন্তত উদ্ধাৰকাৰী দলটোৱে কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰৰ সময়ত শিশু কল্যাণ বিভাগৰ অজন্তা কাকতি CHLৰ ডেইজি কমিং বৰুৱা নবতায়ে আৰু সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল সক্ৰিয়ভাৱে জড়িত আছিল অভিযোগ অনুসৰি পুৰবীৰ ঘৰত শ্ৰমিক হিচাপে ৰাখি থকাৰ উপৰিও নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত হৈছিল লগতে পুৰবী বৰুৱাই নিজে এটা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান চলাই থকাৰ কথাও সংবাদ মাধ্যমৰ আগত উন্মোচিত হৈছে ইতিমধ্যে শিশু কল্যাণ বিভাগে পুৰবী আৰু দীপকৰ বিৰুদ্ধে আইনী পদক্ষেপ লোৱাৰ বাবে গোচৰ ৰুজু কৰিবলৈ প্ৰস্তুতি লৈছে এই ঘটনাই শিশু সুৰক্ষা শিক্ষা আৰু সচেতনতা সম্পৰ্কে নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে গম পালো ONGC কলনীৰ ভিতৰত এজনী ছোৱালী মানে চাইল্ড লেবাৰ হিচাপে কাম কৰি আছে তাৰ মৰ্মে আমি লেবাৰ অফিচৰ মানুহ এছিষ্টেণ্ট কমিশ্যনাৰ আমাৰ CWC অজন্তা কাকতি CHLৰ ডেইজি কামেং বৰুৱা সকলো তালৈ গ'লো পুলিচ প্ৰশাসনৰ মানুহ আছিলে তালৈ গৈ পেলাই মানুহ ঘৰত উপস্থিত হ'লো মানুহগৰাকী এখন মানে কিবা অসমৰ ভিতৰত বহুত স্কুল আছে বুলি তেখেতে কৈছিলে তেখেতে শৈশৱী কিবা এনেকুৱা স্কুল এখনৰ তেখেতে চলাই মানে তাৰপিছতে গম পোৱাৰ পাছত তেখেতক আমি কৈছিলোঁ কোৱাৰ পাছতে তেখেতে ক'লে যে দুদিনৰ আগত ছোৱালীজনী ঘৰলৈ গ'লগৈ বুলি ক'লে বহুত জেৰা কৰিলোঁ আমি চব বস্তু চেক কৰিলোঁ ছোৱালী নেপালোঁ কিন্তু আমি যোৱাৰ আগমুহূৰ্তত তেখেতে খবৰ পাই মুখৰ আগৰ মানুহঘৰৰ বাথৰুমত ছোৱালীজনী লুকুৱাই দিলে আমি মানুহগৰাকীক অফিচলৈ লৈ আহিব খুজিছিলোঁ কিন্তু অকণমান নহাৰ পিছত গম পালোঁ যে মানুহঘৰে আমাক ক'লে যে ছোৱালীজনী বাথৰুমৰ ভিতৰত আছে তো ছোৱালীজনীক আমি এতিয়া আমাৰ CWCৰ ওচৰত প্ৰডাকশ্যন কৰিম প্ৰডাকশ্যন কৰাৰ পাছতে তাইক আমি CCIলৈ পঠিয়াই দিম FIR হ'ব মানুহগৰাকীৰ নামটো আছিলে পুৰবী বৰুৱা আৰু মানুহজনৰ নাম আছিলে দীপক দেউৰী দীপক দেউৰী ONGC এমপ্লয়ী হয় তেখেতলোকৰ ওপৰত FIR হ'ব তেখেতলোকৰ FIR হ'লে আগৰডোখৰ তেখেতলোকৰ কেছ চলিব হ'ব তেখেতলোকক আমি কাইলৈ আমাৰ ইয়ালৈ মাতিছোঁ ধৰে পুৰবী বৰুৱা বুলি এঘৰ কোৱাৰ্টাৰ নম্বৰ B149 ONGC কলনীৰ ভিতৰত তেওঁৰ ঘৰত আমি প্ৰথমতে ছোৱালীজনী লুকুৱাই দিলে বহুত হেৰি কৰাৰ পিছতো তেওঁ বিভিন্ন ধৰণৰ কথা কৈ ছোৱালীক আমাক মিছলিড কৰিব চেষ্টা কৰিছিলে কিন্তু তাৰপিছত আমি এটা সময়ত বহুত দেৰি লগাৰ পিছত এটা সময়ত প্ৰতিবেশীৰ ওচৰত আমি এই ছোৱালীজনী উদ্ধাৰ কৰিছোঁ তেওঁ বাথৰুমত লুকুৱাই ৰাখিছিল ছোৱালীগৰাকী প্ৰায় 14 বছৰমান হৈছে কোনো স্কুলত তেওঁ দিয়া নাই পঢ়া শুনা কৰা নাই হয়তো ঘৰুৱা কাম বনতে নিয়োগ কৰিছিলে আৰু যিগৰাকীয়ে নিয়োগ কৰিছে তেওঁ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হয় তেওঁ এডুকেশ্যনৰ লগত জড়িত ইমান জনা বুজা মানুহ হৈ তেওঁ এই কামটো কৰাৰ বাবে আমাৰ মানে আমি ক'ব বিচাৰোঁ যে এই জনা বুজা হৈ এইটো কাম কৰিছে এইটো এটা ক্ৰাইম হয় এনেকুৱা কাম কৰিছে ৰাইট টু এডুকেশ্যন চবৰে আছে সেই ৰাইটৰ পৰা ছোৱালী এগৰাকী শিশু 14 বছৰীয়া কণমানি শিশুগৰাকীক বঞ্চিত কৰিছে এইখিনি কাম বেয়া কাম কৰিছে আৰু তাৰ বাবে আমি আইনগতভাৱে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা আমি ল'বলৈ সাজু হৈছোঁ নিউজ ডেস্ক ৰিপৰ্ট NV Live